এবাৰ দিলে নমস্কাৰ, মই মানস কেওট। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। মই দুটামান কথা ক'বৰ বাবে এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ আহিছোঁ। ইউটিউব, সকলোৱে জানে ইউটিউব বৰ্তমান সমাজত এটা বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ অসমত যিসকল ইউটিউবাৰ আছে তেওঁলোকক বহুত য়ং জেনেৰেশ্যনে ফ'ল' কৰে। গতিকে য়ং জেনেৰেশ্যনক লৈ পেলাই মই এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। ইউটিউবাৰসকল যিসকল আছে আমাৰ সমাজত তেওঁলোক সঁচাকৈ জনপ্ৰিয় বা জনপ্ৰিয়তাৰ মাজত আমাৰ সমাজত আছে। গতিকে তেওঁলোকক ফ'ল' নকৰা বহুত কম ব্যক্তি আছে। বহুত য়ং জেনেৰেশ্যনে তেওঁলোকক ফ'ল' কৰে। কিন্তু মই তেওঁলোকক ক'ব বিচাৰিছোঁ বা সুধিব বিচাৰিছোঁ, এইটো মোৰ ব্যক্তিগত মতামত, যে আপোনালোকে যেতিয়া এটা এপছ বা কোনোবা এজন ব্যক্তিক প্ৰমোশ্যন কৰে, তেতিয়াহ'লে সেই এপছ বা ব্যক্তিগৰাকীৰ কিমান যুক্তিসংগত বা প্ৰাসংগিকতা আছে আপোনালোকৰ প্ৰমোশ্যনৰ লগত, সেইটো আপোনালোকে গুৰুত্ব দিব লাগে। কিয়নো এতিয়া আমি নিউজত দেখিবলৈ পাইছোঁ যে এনেকুৱা বহুত ট্ৰেডাৰ্ছ বা ট্ৰেডিং এপৰ বিষয়ে প্ৰমোশ্যন কৰি ইউটিউবাৰসকল আৰক্ষীৰ জালত পৰিছে। গতিকে এনেকুৱা যেতিয়া আপোনালোকে প্ৰমোশ্যন কৰে, তেতিয়াহ'লে আপোনালোকক যিসকল য়ং জেনেৰেশ্যনে ফ'ল' কৰে, তেওঁলোকে ফেমিলিত হেম্পাৰ দিয়ে। কেনেকৈ হেম্পাৰ দিয়ে? যে তেওঁলোকে ফেমিলিত প্ৰেছাৰাইজ কৰে যে তেওঁলোকক পইচা লাগে, তেওঁলোকক টকা লাগে, তাত ইনভেষ্ট কৰিব বিচাৰে আৰু ইজি মানি গোটাব বিচাৰে। গতিকে সেইটোৰ পৰা সেই পৰিয়ালটো ধ্বংস হয়। গতিকে আপোনালোকৰ প্ৰমোশ্যনে যাতে এটা পৰিয়াল ধ্বংস নকৰে, সেইটোক আপোনালোকে গুৰুত্ব দিব লাগে। আৰু মই য়ং জেনেৰেশ্যনখিনিক ক'বলৈ বিচাৰিছোঁ, যেতিয়া তোমালোকে ইজি মানিৰ পিছত দৌৰিবা, তেতিয়া কেতিয়াও সেইটো ছাকচেছ হ'ব নোৱাৰে। তোমালোকে কষ্ট কৰা, কষ্ট কৰি আগবাঢ়া, কষ্ট কৰি যিখিনি উপাৰ্জন কৰিবা, সেইটোহে তোমালোকৰ জীৱনত এটা ডাঙৰ ছাকচেছ। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে কিছুমান এপছ বা কাৰোবাক যাতে আপোনালোকে প্ৰমোশ্যন কৰে, সেইটো কিমান যুক্তিসংগত আৰু প্ৰাসংগিকতা আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ আপোনালোকৰ প্ৰমোশ্যনে যাতে এটা ফেমিলি ধ্বংস নকৰে বা এটা ফেমিলিত হেম্পাৰ নেপেলায়, সেইটোৰ ওপৰত গুৰুত্ব দি আপোনালোকে ভিডিঅ' বনাওক বা প্ৰমোশ্যন কৰক, তেতিয়া আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আশা কৰোঁ যাতে এনেকুৱা আৰু কেতিয়াও নহয়, আৰু য়ং জেনেৰেশ্যনখিনিয়ে এই কথাখিনিৰ পৰা যাতে উপকৃত হয় বুলি মই আশা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।